আপোনালোকে জিএছ ৰিভিজন কৰি আছে নে নাই? জুডিচিয়েল ৰিভিউ ইম্পৰ্টেণ্ট। জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন সুধিছে। বহি কলম লৈ আহক আৰু কেইটামান শ্বৰ্ট নোট কৰি পইণ্ট লিখি থৈ দিয়ক, পাছত ৰিভিজনত কামত আহিব। চ' লেখক জুডিচিয়েল ৰিভিউ। প্ৰথম কুৱেশ্যন সুধিছে জুডিচিয়েল ৰিভিউ ইণ্ডিয়াই কোনখন কাণ্ট্ৰিৰ পৰা লৈছে? চ' মনত ৰাখিব জুডিচিয়েল ৰিভিউ কনচেপ্টটো ইণ্ডিয়াই USA পৰা লৈছে। লিখি ৰাখক, অলৰেডি এক্সামত সুধিছে। নেক্সট এটা কুৱেশ্যন জুডিচিয়েল ৰিভিউ কোনটো আৰ্টিকুলৰ আণ্ডাৰত আহে? জুডিচিয়েল ৰিভিউৰ কনচেপ্টটো কোনটো আৰ্টিকুলৰ আণ্ডাৰত আহে? মনত ৰাখিব আৰ্টিকল 13ৰ আণ্ডাৰত আহে। ডাইৰেক্ট কুৱেশ্যন এক্সামত সুধিছে। নেক্সট এটা কুৱেশ্যন আপোনালোকৰ কাৰণে জুডিচিয়েল ৰিভিউ এই যিটো টাৰ্ম, এই টাৰ্মটো আমাৰ সংবিধানত উল্লেখ আছে নে নাই? কমেণ্ট কৰক আপোনালোকে। ইম্পৰ্টেণ্ট, অলৰেডি এক্সামত সুধিছে। আৰু এটা কুৱেশ্যন আপোনালোকৰ কাৰণে জুডিচিয়েল ৰিভিউ যিটো কনচেপ্ট ফাৰ্ষ্ট টাইম সুপ্ৰিম কোৰ্টৰ কোনটো কেছৰ জৰিয়তে এষ্টাব্লিছ কৰা হৈছিল? সুপ্ৰিম কোৰ্টৰ কোনটো কেছৰ জৰিয়তে জুডিচিয়েল ৰিভিউ ফাৰ্ষ্ট টাইম এডপ্ট কৰা হৈছিল? কোনটো কেছৰ জৰিয়তে? কেছটোৰ নাম আপোনালোকে কমেণ্ট কৰক, অলৰেডি জিএছত সুধিছে। অ'কে, চ' কমেণ্ট কৰক আৰু এই গোটেইকেইটা পইণ্ট ধুনীয়াকৈ শ্বৰ্ট নোট কৰি লিখি থৈ দিয়ক। অলৰেডি জিএছত গোটেইকেইটা কুৱেশ্যন সুধিছে। এতিয়া কামিং APSC হওক, ADRE হওক, অসমৰ বিভিন্ন এক্সামত ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। গতিকে আপোনালোকে বস্তুবিলাক লিখি যাব আৰু মনত ৰাখিব। লগতে আৰু এটা কুৱেশ্যন জুডিচিয়েল ৰিভিউৰ মিনিং কি? জুডিচিয়েল ৰিভিউ মানে আপোনালোকে কি বুজি পায়? কমেণ্ট কৰক। বস্তুবিলাক লিখি যাব, কমেণ্ট কৰি যাব আৰু মনত ৰাখি যাব। ইম্পৰ্টেণ্ট। এইবিলাক অলৰেডি উল্টা উল্টিকৈ বহুবাৰ এক্সামত সুধিছে। অ'কে।